সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ ৪ৰ্থ মৃত্যুবাৰ্ষিকীত শিল্পীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জনাই তেওঁৰে এটি গীতি কবিতাৰ আকাৰে পাঠ কৰিবলৈ ওলাইছো। জুয়ে পুৰাতি ৰাশিৰ নিৰ্বাচনীৰ বছৰ, মোৰ ভাইটি নোহোৱা হ'ল জাননে খবৰ? তই জাননে খবৰ? তই জাননে খবৰ? জিলাৰ 10 গাঁৱত তোৰ সমকক্ষ নাই, তোক হেৰুৱাই আমাৰ গয়াই ক্ৰোধতে বিনাই। মৰি খালি হ'ল পাঠ্যপুথি থোৱা ঘৰ, আহোঁ বুলি নাহিল দেখো জাননে খবৰ? আৰু জানো যদি কোনোবাই তাক দিবিনে খবৰ? তাক দিবিনে খবৰ? তাক দিবিনে খবৰ? জানো তাৰ পণ আছিল দেশখন গঢ়িব, অহা দিনৰ সুন্দৰ জীৱন অসমবাসীক দিব। চিঞৰে সি নিজৰ মাটিত হ'ব কি অবৰ, মোৰ ভাইটি নোহোৱা হ'ল জাননে খবৰ? তাৰ জাননে খবৰ? এদিন দেখো চৌপাশে দৈত্য দানবাহী, লুইত পাৰত গুলিয়ালে বহুত গল ভাহি। লগত আছিল ৰম্পী পেগু গগৈ বসুমতাৰী, ৰহিম কুৰ্মী জোচেফ আছিল ছেত্ৰী তেওৱাৰী। হৰবংশ আছিল শিষ্য গুৰু তেগ বাহাদুৰৰ, সবাকে দানৱে নিলে জাননে খবৰ? তই জাননে খবৰ? তাক দিবিনে খবৰ? তাক দিবিনে খবৰ? আয়ে দেখোন ভাতৰ পাতৰ কাষলৈ নাযায়, ছাত্ৰহঁতে দিনে নিশাই বাছত জমি চাই। ভনীয়ে নিতে ভাইটিৰ ঘৰত বন্তি জ্বলাই, বুঢ়া পিতাই ষ্টেচনত ৰেল গাড়ীবোৰ চাই। অচিন যাত্ৰী ঠাহ খাই আহে ভাইটিটোহে নাই, দেশখনে বিচৰা মোৰ ভাইটিটোহে নাই। ঠিকনা তাৰ নোহোৱা হ'ল, সুদা হ'ল ঘৰ, মোৰ ভাইটি নোহোৱা হ'ল জাননে খবৰ? তাৰ জাননে খবৰ? তাক দিবিনে খবৰ? তাক দিবিনে খবৰ? সংবিধানৰ বাধ্যবাধকতাৰ পৰিৱেশত হেজাৰ জনৰ ৰক্ত নদিবলৈ অসমত। 83ৰ হত্যা যেন পুনৰ নহয়, যদি হয় ভাৰততো হ'ব যে প্ৰলয়। বিভেদ কামিক দিব চিতা আৰু যে কবৰ, ও ভাইটিক দেখো যদি দিবিনে খবৰ? তাক দিবিনে খবৰ? তাক দিবিনে খবৰ? জুয়ে পুৰাতি ৰাশিৰ নিৰ্বাচনীৰ বছৰ, ভাইটি নোহোৱা হ'ল জাননে খবৰ? তই জাননে খবৰ?